আজিৰ পৰা কৰিমগঞ্জ জিলাৰ নাম সলনি হ'ল আৰু বহুদিনৰ দাবী আছিলে যেন কৰিমগঞ্জ জিলাত শ্ৰীভূমি ৰাখিব লাগে। আচলতে যেতিয়া পাকিস্তানৰ পৰা কাটি দিয়া হৈছিলে কৰিমগঞ্জ, তেতিয়াৰ পৰাই কিন্তু দাবী আছিলে কৰিমগঞ্জ নহয় শ্ৰীভূমি হ'ব লাগে। একেবাৰে উখল মাখল পৰিৱেশ কৰিমগঞ্জত আমি দেখিবলৈ পাইছোঁ। ইয়াতে যেন আতচবাজি ফুটোৱাৰ কাম চলাই আছে, এটা আনন্দ মুহূৰ্তৰ পৰিৱেশ ইয়াতে দেখিবলৈ পাইছোঁ আমি। ইয়াতে যেন আচলতে যুৱ কংগ্ৰেছৰ ল'ৰাসকল আচলতে ইয়াতে তেওঁলোকে আতচবাজি ফুটাই আছে, ফটকা ফুটাই তেওঁলোকে আনন্দ উপভোগ কৰি আছে। যথেষ্ট ইয়াতে বিজেপিৰ যেন সমৰ্থকসকল আছে। আমি কিছু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আজি এটা দেখা গৈছে যেন ইয়াতে এটা আনন্দৰ মুহূৰ্ত, বহুত দিনৰ দাবী আছিলে শ্ৰীভূমি কৰাৰ, আজি এই দাবী পূৰ্ণ হ'ল। কি ক'ব? আমি বহুত খুশি যে আমাৰ ইমান দিনৰ যিটো সপোন আছিলে আমালোকৰ কি কৰিমগঞ্জ জিলাৰ নামটো বদল কৰি শ্ৰীভূমি জিলা হ'ব। আজি মোৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সৰ্বকালের সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মহোদয়ের হাত ধরি আমার করিমগঞ্জবাসীর যিটো সপন পূৰা হৈছে। আমি মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমি বিশেষভাৱে ধন্যবাদ জানাই এই কৰিমগঞ্জ জিলাক শ্ৰীভূমি জিলা বুলি ডিক্লেয়াৰ কৰাৰ কাৰণত। আমাৰ পুৰা কৰিমগঞ্জত আজি পুৰা আতচবাজি ফুটাই এইটো সেলিব্রেশন কৰিম। আমি পুনরায় মাননীয় মুখ্যমন্ত্রী মহোদয়ক মই ধন্যবাদ জনাই। বিভিন্নজনে আচলতে চাৰিওফালে যদি দেখা যায় যেন ইয়াতে যেন আতচবাজি চলি আছে কৰিমগঞ্জৰ ৰাজপথত। সকলো বহুত দিনৰ পুৰণি দাবী আছিলে আৰু আজি দেখা গৈছে যেন এই দাবী পূৰ্ণ হোৱাৰ পাছত কেবিনেটত যেতিয়া সিদ্ধান্ত গ্ৰহণ হৈছে যেন ইয়াতে কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰা হৈছে, ইয়াৰ পাছত যথেষ্ট উৎসাহিত দেখা গৈছে। কি ক'ব, এটা ডাঙৰ বহুত দিনৰ পুৰণি কেনে লাগি আছে, অনুভূতি কি? কৰিমগঞ্জৰ মানুহৰ দীৰ্ঘদিনৰ এটা মানে ইমোশ্যন আছে। কৰিমগঞ্জৰ সংঘ পৰিবাৰ আৰু সংঘৰ মানুহৰ ইমান দিনৰ পৰা এটা বিশ্বাস আছিলে যে কৰিমগঞ্জৰ নামখন আঁতৰি যাব লাগে আৰু কৰিমগঞ্জৰ নামটো শ্ৰীভূমি জিলা হ'ব লাগে। আজি ইমান দিনৰ পিছত মোৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান সুন্দৰ এখন মানে ধুনীয়া ডিচিজন লৈছে। ইয়াৰ কাৰণে মই শ্ৰীভূমি জিলাৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক অনন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ কৰিমগঞ্জৰ দুগৰাকী বিধায়ক, মোৰ ৰাজ্যসভা সাংসদ আৰু মোৰ লোকসভা সাংসদ সকলোকক মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীভূমি জিলাৰ পৰা। দেখা গৈছে ব্যাপক প্ৰস্তুতি চলি আছে ইয়াতে। আন কিছু যুৱকে দেখা গৈছে যেন ইয়াতে আৰু যে আতচবাজি ইয়াতে তেওঁলোকে সাজি আছে আৰু ইয়াতে যিমানখিনি জানিব পৰা গৈছে যেন আজি কিন্তু এনেদৰে যেন কৰিমগঞ্জত মহোৎসৱ চলি থাকিব। বহু সময় ধৰি এনেদৰে কৰিমগঞ্জ চহৰত এনেদৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব। আমি এটা উমন্ত কি ক'ব, এটা ডাঙৰ সিদ্ধান্ত কেবিনেটৰ। আমাৰ অযোধ্যাত হৈছে কিছুমান দিন আগতে আমাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। এতিয়া আমাৰ কৰিমগঞ্জ জিলা যেটোত মানে কৰিমগঞ্জ জিলাৰ আমাৰ মুখ্যমন্ত্ৰী, অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, তেওঁ আজি কৰিমগঞ্জৰ নামটো ৰিনেম কৰি শ্ৰীভূমি জিলা ডিক্লেয়াৰ কৰিলে। তাৰ জন্য আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাওঁ, অশেষ কৃতজ্ঞতা জনাওঁ। নিশ্চয়কৈ যিহেতু বহু দিনৰ পৰা এনেদৰে তেওঁলোকে বাট চাই আছিলে যেন কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰিব লাগে। বহু লোকৰ দাবী আছিলে, বিশেষকৈ বিজেপি আৰু কেইবাটাও হিন্দু সংগঠন কিন্তু ইয়াৰ বাবে যুঁজি আছিলে। বহুবাৰ কেন্দ্ৰত প্ৰস্তাৱ পত্ৰ হৈছিল, ৰাজ্য চৰকাৰক প্ৰস্তাৱ পত্ৰ হৈছিলে, কিন্তু আজি দেখা গৈছে যে হঠাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কেবিনেটত কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰিলে আৰু চাৰিফালে কেৱল আতচবাজি এটাৰ পাছত এটা আজি চলি আছে। নিশ্চয়কৈ এটা আনন্দময় মতলীয়া হৈ উঠিছে। এনেদৰে পৰিস্থিতি দেখা গৈছে কৰিমগঞ্জৰ আৰু আজি যে এই দাবী পূৰ্ণ হোৱাৰ পাছত এনেদৰে পৰিস্থিতিৰ সৃষ্টি হৈছে কৰিমগঞ্জত। লগতে যে সকলে আছে সকলে অসম গভৰ্ণমেণ্টক ধন্যবাদ জনাই আছে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ জ্ঞাপন কৰি আছে নাম সলনিৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।